সনাতনী মাংগলিক নিয়মেৰে মোৰ মাতৃক সেৱালৈ মই 10 বজাত মোৰ ঘৰৰ পৰা দলৰ সমৰ্থকসকলক আৰু শুভাকাংক্ষীসকলক লগত লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আহিছোঁ। আৰু আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মোৰ লগত সহযোগ কৰিব। আৰু আজি আমাৰ প্ৰায় 10,000 শুভাকাংক্ষী আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলে এই মনোনয়ন পত্ৰ দিয়াৰ কাৰণে শিল দল ভাঙি ওলাই আহিছে। অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকল আহিছে। মাননীয় আমাৰ বিধায়ক চাবুৱা সমষ্টিৰ পোনাকণ বৰুৱা ডাঙৰীয়াই মোক শুভেচ্ছা জনাইছে। আৰু অহাকালিলৈ মই অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলৰ লগত মোৰ বৈঠক হ'ব। আৰু আগন্তুক দিনত আমি দুইটা দলে মিত্ৰ হিচাপে আগন্তুক সমানভাৱে আমি মৰম চেনেহৰ মাজেৰে আমি আমাৰ দুইটা দলে কাম কৰি যাম। অনাগত দিনত আমি এইবাৰ নিৰ্বাচন বুলিয়ে নহয়, বিভিন্ন সময়ত চৰকাৰী কাম কাজক লৈ সকলোখিনি ক্ষেত্ৰতে মই এটা অসম গণ পৰিষদৰ মিত্ৰ দল হিচাপে লগত লৈ কাম কৰিম। 1 লাখৰ অধিক আমি জিকিবৰ কাৰণে এইবাৰ চেষ্টা কৰিছোঁ, কাৰণ এনেইটো হৈ গৈছে, কিন্তু আমি 1 লাখ ক্ৰছ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু বাগিচা চাহ শ্ৰমিক ভাই বন্ধুসকলেও মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি যি আস্থা আৰু বিশ্বাস, তাৰ দেখিছোঁ মই প্ৰভাৱ যে আমি 1 লাখ অধিক ভোটত এইবাৰ জয়লাভ কৰিম।